1 লাখ চাকৰি দিয়ে 35,000 আৰু 1,35,000 চাকৰি শেষ কৰিয়ে 2 লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম টকা পইচাও দিব নালাগে Hello everyone, welcome back to my YouTube channel. আপোনালোকক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। তো গাইস, এই ভিডিঅ' আপোনালোকৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আৰু 2 লাখ চাকৰি দিম বুলি ঘোষণা কৰিছে। সো কি পোষ্টত আকৌ ভেকেন্সি ওলাব সকলো জনাম। তাৰ কাৰণে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু লগৰ লগত শ্বেয়াৰ কৰিব। তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকে। সো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। সো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আৰু 2 লাখ চাকৰি ওলাব, অৰ্থাৎ ইতিমধ্যে 1 লাখ চাকৰি দিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু 35,000 এপ্লাই হৈ গৈছে ইতিমধ্যে। আৰু সেইটো একদম আপোনালোকৰ যোনটো আগষ্ট বা ছেপ্টেম্বৰ মাহত হোৱা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তাৰপিছত আৰু 65,000 মানে 65,000 যোনটো চাকৰি দিয়াৰ কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আকৌ নতুনকৈ ঘোষণা কৰিছে যোনটোত 65,000 আকৌ নতুন ভেকেন্সি ওলাব অসম চৰকাৰৰ। চ' সেই গোটেইকেইটা মিলাই মেলি হৈ যাব প্ৰায় 2 লাখ বা তাতছে বেছি। চ' সেইটো মিলাই মেলি কৈছে যে 2 লাখ চাকৰি দিয়া হ'ব বুলি। চ' তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। কেতিয়া কোন মুহূৰ্তত এপ্লাইৰ কাৰণে নটিচ আহি যায় ক'ব নোৱাৰি। চ' আপোনালোকে প্ৰিপাৰেশ্যনটো চলাই থাকক। চ' ইমানেই আছিলে আপোনালোকক এই ইনফৰ্মেশ্যনটো জনাবলৈ ভিডিঅ'টো বনালোঁ। যদি ভাল পায় লাইক এটা কৰি দিব আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰৰ আপডেট আপোনালোকে পাই থাকে। চ' আজিৰ ভিডিঅ'টো ইমানেই। জয় আই অসম।